সমাগত অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী আছে। সমান্তৰালকৈ দেখা গৈছে প্ৰতিটো সমষ্টিৰ ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে দেখা গৈছে যিসকল প্ৰতিটো ৰাজনৈতিক দলৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী হওক তেখেতসকলৰ কুচকাচ দেখা গৈছে। সমান্তৰালভাৱে দেখা গৈছে যিসকল আচলতে ভোটাৰ ৰাইজৰ মাজত আচলতে কি পালে বিগত 5 বছৰ বা বিগত 10 বছৰ তেওঁলোকে কি পালে নেপালে ইয়াৰো হিচাপ নিকাচ আচলতে ভোটাৰসকলৰ মাজত দেখা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ লামডিং সমষ্টিৰ যি নৱগঠিত কাকিৰামপুৰ গাঁও পঞ্চায়ত। এই কাকিৰামপুৰ গাঁও পঞ্চায়তৰ গুইমাৰী গাঁৱত আৰু মোৰ লগত আজি আচলতে এই গাঁওখনৰ ভোটাৰ ৰাইজ উপস্থিত আছে। মই পোনে এগৰাকী ভোটাৰ ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ যে তেওঁলোকে বিগত এই যি 10 বছৰ লামডিং সমষ্টিৰ বিধায়ক আছিল শিবু মিশ্ৰ ডাঙৰীয়া, তেওঁৰ দিনত আচলতে কি পালে আৰু কি নেপালে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব যে লামডিং সমষ্টিৰ বিধায়ক আছিল শিবু মিশ্ৰ ডাঙৰীয়া, তেওঁৰ দিনত আচলতে কি পালে কি নেপালে? নমস্কাৰ। যদি আমি পৰিচয়টো দিয়াটো ভাল হ'ব। আমি মুক্তিযোদ্ধা ভোগেশ্বৰী ফুকন নাতি হয়, কিন্তু সেই আইতা বা আমাৰ দেউতাহঁতে যি জেল খাটিছিলে তাত মানে সেই হিচাপে একো নাপালে। সেই ৰীতি নীতি এতিয়া বৰ্তমান নাই। গতিকে অসম গণ পৰিষদত আমি জন্ম হওঁতে আছিলোঁ সম্পূৰ্ণ। পৰৱৰ্তী ইয়াত আমাৰ যিহেতুকে বিজেপি মানে চৰকাৰ হ'ল, গতিকে আমি বিজেপিৰ লগত আছোঁ। আৰু আমাৰ বিজেপি চৰকাৰ দিনত যিমানবিলাক উন্নয়নমূলক কাম হৈছে আমি সঁচাকৈ সুখী হৈছোঁ। সেয়া আমি যোৱা 1 তাৰিখে মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিছিলোঁ। আমি জন্মদিনৰ শুভেচ্ছা জনাইছিলোঁ, আমাকো জনাইছিলে। তেতিয়াও ৰেখা কৰিছিলোঁ যে আমাৰ লামডিং সমষ্টি বিশেষকৈ আমাৰ শিবু মিশ্ৰ দেৱে যিমানখিনি কাম কৰিছে পুনৰ যাতে তেখেতকে দিয়ে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমান ভকত বৈষ্ণৱ আছে সকলোৱে আৰু তথা আমাৰ ৰাইজ বিভিন্ন সংগঠনৰ ৰাইজ আছে ইয়াত পুৰণাগৰাকী মানে সকলো ৰাইজে মানে তেখেতক বিচাৰিছে। গতিকে তেখেতৰ বেটিয়াকে যদি কাৰোবাক দিয়ে আমাৰ উন্নয়নমূলক কাম নহ'ব, আমি মানি নল'ম। গতিকে শিবু মিশ্ৰকে পুনৰ যাতে আমাক মানে দিয়ে সেয়া আমি কামনা কৰিছোঁ। কি উন্নয়ন হৈছে আচলতে? তেখেত আচলতে 10 বছৰ ধৰি তেখেত লামডিং সমষ্টিটোৰ বিধায়ক। এই বিধায়ক আপোনালোকৰ ডিলিমিটেশ্যনৰ পিছতো আপোনালোকৰ ৰামপুৰ পঞ্চায়তৰ যি পঞ্চায়ত আছিল এই পঞ্চায়তৰ গুইমাৰী গাঁওখন আচলতে লামডিং সমষ্টিতে থাকি গ'ল। আপোনালোকে 10 বছৰত কি পালে? 10 বছৰ আমি যথেষ্ট পাইছোঁ। আইসকলে মানে বিশেষকৈ এইবিলাক অৰুণোদয় হওক বা PM কিষাণ হওক তেখেতৰ আমি যথেষ্ট আমি নিজেও ভুক্তভোগী। বহুত এই গাঁওখনৰ ৰাইজক যথেষ্টখিনি কৰি দিছিলোঁ তেখেতৰ এই চিগনেচাৰ লৈ। আৰু বিশেষকৈ ৰাস্তা ঘাট নামঘৰটো আমাৰ বিশেষ উন্নয়নমূলক কাম হৈছে। আমাৰ অসম দৰ্পণ আঁচনিত আমাক যথেষ্ট সহায় কৰিলে। আকৌ পুনৰ এইবাৰ আমাক 6 লাখ টকা দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে যোৱা আমাৰ 8 তাৰিখৰ ইয়াত তেজপুৰত। তেওঁ মানে আমাৰ অসমৰ 55খন জিলাৰ যিমানখন আঞ্চলিক আছে আঞ্চলিকক 5 লাখ টকা দিম বুলি মানে ঘোষণা কৰিলে। আৰু আমাৰ যিবিলাক প্ৰাথমিক আছে 2.5 লাখ টকা দিম বুলি ঘোষণা কৰিছে। আমি তাৰ যথেষ্টখিনি আমাৰ মুখ্যমন্ত্ৰীয়ে বিশেষকৈ আমাৰ গুৰুজনাৰ জন্মস্থানত এই যে মানে প্ৰকল্পটো সেইটো শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ বুলি দিলে। পৰহিলা আছিল সাংস্কৃতিক প্ৰকল্প বুলি, কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ বুলি দিলে। আমি গৈছিলোঁ অমিত শ্বাহ আহোঁতে, কিন্তু আমি সঁচাকৈ সুখী হৈছোঁ অসমবাসী হিচাপে গৌৰৱান্বিত। গুৰুজনাৰ জন্মস্থানত এই যে এটা প্ৰকল্প মানে আমাক আনি দিলে এইটো বৃহৎ আমি সুখী হৈছোঁ। আৰু বিশেষকৈ আমাৰ শ্বহীদসকলৰ এই 860 গৰাকী শ্বহীদ দিৱসত আমিও সেইদিনাখন ইয়াত শংকৰদেৱ নগৰত আছিলোঁ, আমি প্ৰত্যক্ষ কৰিছোঁ যে বহুত মানে গুৰুত্বপূৰ্ণ কাম এবাৰ কৰিলে। আজিলৈকে অসম গণ পৰিষদেও সেইটো কৰিব নোৱাৰিলে, বিশেষকৈ আমাৰ কংগ্ৰেছেতো নোৱাৰি। ইমান এটা বৃহৎ কাম কৰিলে। আমাৰ কিমান 860জনে প্ৰাণ আহুতি দিলে, তেওঁলোকৰ যে এটা আমাৰ হেৰি বনাই দিলে, বৰ সুখী হৈছোঁ আমি এইবিলাকত। গতিকে আমি বিজেপি চৰকাৰকে হোৱাটো কামনা হ'ব, এইটো খাটাং। আৰু বিশেষকৈ আমাৰ শিবু মিশ্ৰক যাতে টিকেটটো দিয়ে এইটোৱে মোৰ কামনা। তেখেতে এটা কথা কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আচলতে অসমত যিটো উন্নয়ন হৈছে আৰু সেই উন্নয়নৰ ধাৰা লামডিঙতো দেখা গৈছিল। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ আচলতে সহায়ত আচলতে যে শিবু মিশ্ৰই যথেষ্টখিনি উন্নয়ন কৰিছে বুলি তেখেতে ক'ব খুজিছে। আৰু ৰাজ্যখনৰ বিভিন্ন ঠাইত আচলতে যি বট্টদবা প্ৰকল্পই হওক, আৱিৰ্ভাৱ ক্ষেত্ৰই হওক বা শ্বহীদ ন্যাসেই হওক তাৰ কথা উল্লেখ কৰিছে। মই আৰু এগৰাকী ভোটাৰ আছে, ভোটাৰ তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব, কি উন্নয়ন হৈছে আপোনালোকৰ ইয়াত? নমস্কাৰ। উন্নয়নৰ কথা ক'বলৈ গ'লে আমাৰ বিজেপি চৰকাৰখনক নিশ্চয় শলাগ ল'ব লাগিব। বিশেষকৈ আমাৰ লামডিং সমষ্টিৰ শিবু মিশ্ৰ ডাঙৰীয়া তেখেতৰ অধীনত আমাৰ এই ৰামপুৰ পঞ্চায়তৰ যিখিনি ডেভেলপমেণ্ট বা যিখিনি বিকাশ, যিখিনি মানে কাম আগবাঢ়িছে, আমি তেখেতৰ এই কামৰ কাৰণে আমি নথৈ সন্তুষ্ট হৈছোঁ। আৰু পৰৱৰ্তী সময়ত তেখেতে যাতে এই সমষ্টিয়ে আকৌ মানে বিধায়কৰ
সঠিকভাৱে অনুমোদন পায় সেইটো আমি কামনা কৰিছোঁ। যিহেতু তেখেতৰ দিনত আমি নাপাবলগীয়া যেনেকৈ আমাৰ এই গোটবিলাক আছে, মহিলা গোটবিলাক আছে, গোটবিলাকে যথেষ্ট উপকৃত হৈছে। উদ্যমিতা আঁচনি পাইছে, অৰুণোদয় পাইছে, ৰাস্তা ঘাটৰ ডেভেলপমেণ্ট, ৰাস্তা ঘাট যথেষ্টখিনি আগবঢ়াইছে। প্লাছ মন্দিৰ, নামঘৰ এইবিলাকৰ যিখিনি উন্নয়নমূলক কাম তেখেতৰ অধীনত আগবাঢ়ি গৈছে। আমি অত্যন্ত সুখী হৈছোঁ। গতিকে পুনৰাই যাতে আকৌ আমাৰ মাজত এই শিবু মিশ্ৰ ডাঙৰীয়া পুনৰ নিৰ্বাচিত হৈ আহে, আমি তাৰে কামনা কৰিছোঁ। হয়, তেখেতে উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি কৈছে। বিগত 5 বছৰ তেওঁলোকে উন্নয়ন দেখিছে, গাঁওখনত যথেষ্ট উন্নয়ন হৈছে। মোৰ লগত মহিলা ভোটাৰ আছে, মই পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিম কি পাইছে আপোনালোকে? নমস্কাৰ। আমি মহিলা উদ্যমিতা আঁচনিও পাইছোঁ, অৰুণোদয় পাইছোঁ, আৰু আমি কৃষি হেৰিও পাইছোঁ, সকলোখিনিয়ে পাইছোঁ। ঘৰ পাইছোঁ, ৰাস্তা ঘাট পাইছোঁ, আমি সকলোখিনি পাইছোঁ। আৰু আহা হেৰিয়াতো আমাক শিবু মিশ্ৰ ডাঙৰীয়াকে লাগে লামডিং সমষ্টিৰ পৰা, সেইটোৱে বিচাৰিছোঁ আমি। হয়, টিকেট কোনে পায় নাপায় সেইটো পৰৱৰ্তী সময়ৰ কথা। আচলতে বিজেপিৰ দলীয় নেতৃত্বই কাক টিকেট দিয়ে লামডিং সমষ্টিত সেইটো পিছৰ কথা। কিন্তু তেওঁলোকে বিজেপি চৰকাৰ দিনত আচলতে লামডিং সমষ্টিত তেওঁলোকে উন্নয়নৰ মুখ দেখিছে বুলি প্ৰকাশ কৰিছে। আৰু প্ৰত্যেকগৰাকী, আচলতে মই এই গাঁওখনত য'ত উপস্থিত আছিলোঁ, ইয়াত প্ৰত্যেকগৰাকী এটা কথা নকৈ নোৱাৰি, তেওঁলোকে শিবু মিশ্ৰক পুনৰবাৰ বিধায়ক হিচাপে পোৱাটো কামনা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।